নমস্কাৰ সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ হোজাই ৰেলৱে ষ্টেচনত। কামপুৰৰ পৰা আহি পেলাই হোজাই ষ্টেচনত ৰখি আছোঁ, কাৰণ মই যাব লাগিব শিলচৰ গৈ আছোঁ। মানে SSCGD যি মেডিকেল টেষ্টৰ কাৰণে নাম আহিছে, যিসকলৰ নাম আহিছে তেওঁলোকে গম পাব। মোৰ মেডিকেল পৰিছে শিলচৰ আছাম ৰাইফল চিলচাৰত পৰিছে। তো কামপুৰৰ পৰা শিলচৰলৈ ট্ৰেইন নাই কাৰণে হোজাইৰ পৰা এখন ট্ৰেইন আছে, যিখন যাব 2:03 আৰু মই আহিলোঁ 8টামান বজাতে হোজাইলৈ, আৰু 8টামান বজাত আহি পেলাই ইয়াতে ৰখি আছোঁ, কাৰণ কামপুৰৰ পৰাও হোজাইলৈ ট্ৰেইন পাবলৈ নাই ৰাতিৰ ভিতৰতে। সেইকাৰণে এখন 7টা বজাতে আছিলে, সেইখন এতিয়া 8টা বজাত আহি ইয়াতে ৰৈ আছোঁ, কাৰণ যাবতো লাগিব। এতিয়া বাজিছে 12:40 আৰু 12:40লৈকে ৰখি অথনিৰ পৰা ৰখি আছোঁ আৰু তেনেকৈ ভিডিঅ'টো তাকে বনাবলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব।
ফাইনেলি বিচাৰি বিচাৰি পাই গ'লোঁ আহি বহুত কষ্ট হ'ল ন অসমত শিলচৰখন এনেই আছে ইয়াত অসমৰ কোনো হেৰি নাই এনেই আছে অসমৰ একো প্ৰভাৱেই নাই ফাইনেলি আহি পাই গ'লোঁ বিশেষকৈ অলপ প্ৰব্লেম হ'ল গাড়ীত মানে অলপ ইয়াৰ আগত আৰু এখন গেট আছে সেইখন গেটতে গৈছিলোঁ কিন্তু সেইখন গেটতে এণ্ট্ৰি নহয় এখন গেটেই এণ্ট্ৰি হয় এইটো বেক গেট হয় মানে আৰু 5 কিলোমিটাৰ 15 কিলোমিটাৰমান বেক হৈ পেলাই আহিব লাগে এইটো গেটলৈ আহি পাই গ'লোঁ কাইলৈ ইয়াতে এণ্ট্ৰি হ'ব ভিডিঅ'টো আজি ভালকৈ বনোৱা নহ'ল যিখিনি বনাব পৰা আজি আপলোড কৰি দিম কিন্তু অহা কাইলৈ মেডিকেলৰ বিষয়ে মই ভালকৈ এটা ভিডিঅ' বনাব চেষ্টা কৰিম ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব